খোৱাৰাবাসীৰ বাবে আজি গৌৰৱৰ দিন। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ আজি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱাত গৌৰৱ অনুভৱ কৰি আয়োজন কৰিলে পাঠদান মুকলি অনুষ্ঠানৰ। চেঙাৰ কাছুমাৰা আজগৰ আলী মেমৰিয়েল হাইস্কুলখন চৰকাৰী হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰাত আজি বিদ্যালয়খনত পাঠদানৰ শুভাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। একাদশ শ্ৰেণীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত হৈ অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ লগতে বয়োজ্যেষ্ঠ তথা সন্মানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত হৈ প্ৰথমে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনায়। লগতে বিদ্যালয়খন হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লোৱা প্ৰাক্তন মন্ত্ৰী ফকুৰ আলী আহমেদক কৃতজ্ঞতা জনোৱাৰ লগতে আজি বিদ্যালয়খন হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰাত বলিষ্ঠ ভূমিকা লৈ পাঠদানৰ ব্যৱস্থা কৰা বিধায়ক আছাফুল হুছেইনৰ সবল প্ৰচেষ্টাক প্ৰশংসা কৰে। কলা শাখাৰ একাদশ শ্ৰেণীৰ পাঠদানৰ বাবে শ্ৰেণীকোঠাটো আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল কৰিম আহমেদে। পাঠদানৰ বাবে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। আমাৰ এইখন বিদ্যালয় 1975 চনত স্থাপিত হোৱাৰ পাছত ইয়াতে শিক্ষা লাভ কৰা বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা দূৰ দূৰণি যেনে নগৰবা, খন্তলি বা বিভিন্ন ঠাইলৈ গৈ শিক্ষাদান কৰি আছে। ইয়াৰ দুখীয়া অঞ্চলত উচ্চ শিক্ষাৰ কাৰণে তেনেকুৱা কোনো শিক্ষানুষ্ঠান নাই, যাৰ ফলত আমাৰ স্থানীয় কিছুমান মুৰব্বীয়ে এই উচ্চ শিক্ষাস্থানখন হায়াৰ ছেকেণ্ডাৰী উন্নীত হোৱাৰ কাৰণে যথেষ্ট যৎপৰোনাস্তি চেষ্টা কৰিছিলে। তাৰ ফলত আমাৰ প্ৰাক্তন মন্ত্ৰী ফকুৰ আলী চাহাব ইয়াৰ কাৰণে যথেষ্ট পৰিমাণৰ অফিচৰ লগত যোগাযোগ কৰি বিশেষ এটা পৰ্যায়লৈ উন্নীত কৰে, যাৰ ফলতে আজি আমি এইখন অনুষ্ঠান লাভ কৰিবলৈ সমৰ্থ হৈছোঁ। বৰ্তমান চৰকাৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী পেগু চাহাব, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ আশীৰ্বাদ আমি আজি এইখন অনুষ্ঠান উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে উন্নীত হোৱাৰ ফলত আজি আমি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী ভৰ্তিকৰণ কৰাবলৈ সক্ষম হৈছোঁ। আজি আমাৰ কাৰণে খুব সুখৰ বিষয়। আমাৰ ইয়াত এই দুখীয়া অঞ্চলত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰি দূৰ দূৰণিলৈ যাবলৈ অসমৰ্থ হোৱাত আমাৰ ইয়াতে শিক্ষাস্থান কৰি তেওঁলোকৰ জীৱনৰ বাট মুকলি কৰিব পাৰিব, তাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। গতিকে আমাৰ চৰবাসীৰ এটা গৌৰৱৰ দিন। আজিৰ দিনটো আমাৰ খুব ভাল লাগিছে। আমাৰ ইমান দিনে আশা কৰি এটা চেষ্টাৰ ফলত আমি যে আজিৰ দিনটোত আমাৰ হায়াৰ ছেকেণ্ডাৰী হ'ল, আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত যথেষ্টখিনি উপকাৰ হৈছে। কিয়নো আমাৰ এই অঞ্চলৰ পৰা দুৰ্গম অঞ্চলৰ পৰা বহুত দূৰ যাব লগা হয়। আমাৰ হায়াৰ ছেকেণ্ডাৰীলৈ যাব লগা হ'লে বহুত দূৰলৈ যাব লগা হয়। ৰাস্তা ঘাটৰ সিমান ব্যৱস্থা সুচল নহয়। এই ক্ষেত্ৰত যে আমাৰ এই দুৰ্গম অঞ্চলত আজি যিটো হায়াৰ ছেকেণ্ডাৰী হ'ল, ইয়াৰ কাৰণে আমাৰ চৰবাসীৰ এটা গৌৰৱৰ বিষয়। আমি এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এক্স মিনিষ্টাৰ ফকুৰ আলী চাহাব আৰু লগতে বৰ্তমানৰ যিজন বিধায়ক আছে আছাফুল হুছেইনক লৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট এই ক্ষেত্ৰত সঁচাকৈ ক'বলৈ গ'লে চৰাঞ্চলৰ চৰবাসীৰ কাৰণে খুব এটা গৌৰৱৰ বিষয়। আজি 1915 চনৰ পৰাই চৰকাৰীভাৱে আমাৰ এই বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰিবৰ কাৰণে কেইবাবাৰো আমি চৰকাৰী অফিচৰ লগত যোগাযোগ কৰিছোঁ। বহুত ফৰ্ম ফিল আপ, বহুত তথ্য পাতি আমি জমা দিছোঁ। সঁচাকৈয়ে আজি হায়াৰ ছেকেণ্ডাৰী উন্নত হ'ল হায়াৰ ছেকেণ্ডাৰীলৈ, সঁচাকৈ অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়। আৰু এই বিষয়ে আমি আমাৰ অসম চৰকাৰ তথাপি আৰু বিভাগীয় কৰ্তৃপক্ষক লৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।